নমস্কাৰ বন্ধু বান্ধৱীসকল তোমালোক সকলোকে মোৰ ইউটিউব চেনেল ইউটিউব ক্লাছলৈ স্বাগতম জনাইছোঁ বন্ধু বান্ধৱীসকল আমি ডিছকাছ কৰিম ক্লাছ 12 পলিটিকেল সায়েন্স চেপ্টাৰ 8 পাৰিপাৰ্শ্বিকতা আৰু প্ৰাকৃতিক সম্পদ আহা ষ্টাৰ্ট কৰোঁ কুৱেশ্যন নম্বৰ 1 দুটা সেউজ গৃহ গেছৰ নাম লিখা ইয়াৰ কাৰেক্ট এনসাৰটো হ'ব এনে ধৰণৰ এক হৈছে মিথেন দুই নম্বৰ হৈছে কাৰ্বন মনোক্সাইড মনত ৰাখিবা আহা নেক্সট কুৱেশ্যন নম্বৰ 2 বিশ্বজনীন উমৈহতীয়া মানে কি বিশ্বজনীন উমৈহতীয়া ৰক্ষণাবেক্ষণৰ বাবে দুটা পৰামৰ্শ দিয়া ইয়াৰ কাৰেক্ট এনসাৰটো হ'ব এনে ধৰণৰ বিশ্বজনীন সামূহিক সম্পদ হ'ল সেইবোৰ সম্পদ যিবোৰ কোনো বিশেষ এখন ৰাষ্ট্ৰই হাতত নিয়ন্ত্ৰণ নাথাকে অৰ্থাৎ সকলো ৰাষ্ট্ৰই এইবোৰ ব্যৱহাৰ কৰিব পাৰে যেনে পৃথিৱীৰ বায়ুমণ্ডল মহাসাগৰ আৰু আকাশমাৰ্গ মনত ৰাখিবা ইউ ইম্পৰ্টেণ্ট হয় এক্সাম পাৰ্সপেক্টিভৰ কাৰণে আহা নেক্সট কুৱেশ্যন নম্বৰ 3 ভাৰতে কেতিয়া কায়োটো প্ৰট'কলত স্বাক্ষৰ কৰিছিল এয়া চন আছিল 2002 চন মনত ৰাখিবা কুৱেশ্যন নম্বৰ 4 দুটা উমৈহতীয়া বিশ্বজনীন সম্পদৰ নাম লিখা এয়া হৈছে পৃথিৱীৰ বায়ুমণ্ডল সূৰ্যৰ তাপ ইত্যাদি কুৱেশ্যন নম্বৰ 5 বসুন্ধৰা বা ধৰিত্ৰী সন্মিলন কেতিয়া হৈছিল ইয়াৰ কাৰেক্ট এনসাৰ হৈছে 1992 চনত হৈছিল মনত ৰাখিবা কুৱেশ্যন নম্বৰ 6 বিশ্ব ৰাজনীতিত পাৰিপাৰ্শ্বিক বিষয়বোৰ গুৰুত্ব পোৱাৰ কাৰণ কি ইয়াৰ কাৰণটো হৈছে পৰিৱেশ সংক্ৰান্তীয় বিষয়বোৰ 1960ৰ দশকৰ পৰাই আন্তঃৰাষ্ট্ৰীয় ৰাজনীতিত এক গুৰুত্বপূৰ্ণ বিষয় হৈ পৰিছে ইয়াৰ প্ৰধান কাৰণসমূহ হ'ল পৰিৱেশৰ দ্ৰুত অৱক্ষয় আৰু খ নম্বৰ হৈছে প্ৰাকৃতিক সম্পদৰ কাৰণে বিভিন্ন ৰাষ্ট্ৰৰ মাজত হোৱা সংঘাত ইত্যাদি কুৱেশ্যন নম্বৰ 7 কোনটো পৰিৱেশৰ সন্মিলনত এজেণ্ডা 21 গ্ৰহণ কৰা হৈছিল ৰিঅ' সন্মিলন মনত ৰাখিবা কুৱেশ্যন নম্বৰ 8 এজেণ্ডা 21 মানে কি কাৰেক্ট এনসাৰ হৈছে ৰিঅ' সন্মিলনৰ উন্নয়নমূলক পদক্ষেপকে এজেণ্ডা 21 বুলি কোৱা হয় কুৱেশ্যন নম্বৰ 9 খিলঞ্জীয়া লোকৰ বিশ্ব পৰিষদ কেতিয়া গ্ৰহণ হৈছিল 1975 চনত কুৱেশ্যন নম্বৰ 10 1990 দশকৰ পৰা ৰাষ্ট্ৰসমূহৰ মাজত বিশ্ব পাৰিপাৰ্শ্বিকতা সংৰক্ষণৰ বিষয়টো কিয় গুৰুত্ব পাবলৈ আৰম্ভ কৰিলে কাৰেক্ট এনসাৰ হৈছে 1990 দশকৰ পৰা ৰাষ্ট্ৰসমূহৰ মাজত বিশ্ব পাৰিপাৰ্শ্বিকতা সংৰক্ষণৰ বিষয়টো গুৰুত্ব পোৱাৰ কাৰণটো উল্লেখ কৰা হ'ল কাৰেক্ট এনসাৰটো হ'ব এনে ধৰণৰ 1 নম্বৰ সমগ্ৰ বিশ্বতে কৃষিৰ উপযোগী ভূমিৰ পৰিমাণ কমি যোৱাৰ লগে লগে ভূমিৰ উৰ্বৰতাৰ শক্তিও কমি আহিছে 2 নম্বৰ পইণ্ট হ'ব এনে ধৰণৰ তৃতীয় বিশ্বৰ ৰাষ্ট্ৰসমূহৰ গৰিষ্ঠ সংখ্যক লোকে বিশুদ্ধ খোৱা পানীৰ পৰা বঞ্চিত হৈ আছে ইয়াৰ 3 নম্বৰ পইণ্ট হৈছে এনে ধৰণৰ গছ-গছনি হাবি বন ধ্বংস কৰাৰ ফলত জলবায়ু মাটি জৈৱিক বৈচিত্ৰ্য আৰু পানীৰ ওপৰত বিৰূপ প্ৰভাৱ পৰা দেখা গৈছে মনত ৰাখিবা কুৱেশ্যন নম্বৰ 11 বহনক্ষম উন্নয়ন কি যি উন্নয়নৰ বৰ্তমান প্ৰজন্মৰ লগত ভৱিষ্যতৰ প্ৰজন্মৰ কথা চিন্তা কৰি কৰা হয় তাকে বহনক্ষম উন্নয়ন বুলি কোৱা হয় মানে ফিউচাৰৰ কাৰণে সংৰক্ষণ কৰিব লাগিব কিছু বস্তু কুৱেশ্যন নম্বৰ 12 পৰিৱেশ প্ৰদূষণৰ কাক বোলে পৰিৱেশ প্ৰদূষণৰ ৰোধ কৰা চাৰিটা উপায় কি কাৰেক্ট এনসাৰ এনে ধৰণৰ বায়ু মাটি আৰু পানীৰ ৰাসায়নিক জৈৱিক অথবা ভৌতিক অৱস্থা সলনিয়ে যি মানুহকে ধৰি জীৱ জগতৰ ওপৰত কুপ্ৰভাৱ পেলায় তাকে পৰিৱেশ প্ৰদূষণ বুলি কোৱা হয় অৰ্থাৎ পৰিৱেশৰ আকাংক্ষিক হাল সলনি যাৰ ফলস্বৰূপে জীৱ জগতৰ প্ৰতিকূল অৱস্থাৰ সৃষ্টি হয় সেয়া হ'ল পৰিৱেশৰ প্ৰদূষণ কুৱেশ্যন নম্বৰ 13 সেউজ গৃহৰ গেছৰ নিৰ্গমে কি সূচায় কাৰেক্ট এনসাৰটো হৈছে এনে ধৰণৰ পৃথিৱী এৰি দিয়া গেছসমূহ বাহিৰলৈ যাব নোৱাৰাৰ বাবে বায়ুমণ্ডলত থাকি যায় এই গেছকে সেউজ গৃহ গেছ বোলে কুৱেশ্যন নম্বৰ 14 কি কাৰণে ভাৰতবৰ্ষৰ অত্যাৱশ্যকীয়সমূহ পূৰণ কৰাৰ পৰা ৰেহাই দিয়া হৈছে কাৰেক্ট এনসাৰটো হৈছে উন্নয়নশীল ৰাষ্ট্ৰ হোৱাৰ বাবে ভাৰতক ৰেহাই দিয়া হৈছে যদি ভিডিঅ' চাই ভাল পাইছে লাইক সাবস্ক্ৰাইব আৰু চেনেলটো ফলো কৰিব নাপাহৰিবা বন্ধু বান্ধৱীৰ ভিডিঅ'টো শ্বেয়াৰ কৰি ভিডিঅ' চাবলৈ ধন্যবাদ আপোনালোকক নেক্সট ভিডিঅ'